বৰ্তমান যুগটো মোবাইলৰ যুগ। সকলোৱে মোবাইল নহ'লে যেন আমাৰ এক মিনিটো সময় নচলে। আজিকালি মোবাইলৰ পৰা মানুহে ওচৰ চুবুৰীয়া, ককাই ভাই, আই বোপাই, খুৰা বৰদেউতা, ভাই বন্ধু সকলোকে যেন পাহৰি পেলাইছে নিজক। অধিক সময় ব্যয় কৰিছে মোবাইলৰ লগতে। কিন্তু মই এনেকুৱা এখন ঘৰত আছোঁ য'ত আই বোপাই, ককাই ভাই সকলোৱে একেলগতে থাকি মৰম চেনেহ আদান প্ৰদান কৰাৰ লগতে ঘৰখনত শান্তি সমৃদ্ধি বিৰাজমান, য'ত সকলোৱে একেলগতে মিলিজুলি সংগীত চৰ্চা কৰে বা ঘৰৰ অন্যান্য কাম বন কৰে। এনেকুৱা এখন ব্যক্তিক্ৰম ঘৰত মই আজি উপস্থিত আছোঁ। আহক সেই ঘৰখনৰ লগত অলপ আপোনালোকক পৰিচয় কৰাই দিম। এইজনে সেই ককাইদেউ, মই যাৰ কথা কৈছোঁ এই ঘৰখনৰ মালিক বুলি কৈছোঁ। ককাইদেউ, আপোনাৰ নামটো কৈ দিয়কচোন। নমস্কাৰ দেই, মোৰ নাম শ্ৰী কিৰণ গগৈ। মই ভাদৈ নগৰ আৰু দুলীয়াজান সমষ্টি ভাদৈ পাঁচালি এলেকাৰ মই এজন কৃষি কৰ্মত জড়িত। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মই আছোঁ, মোৰ শ্ৰীমতী আৰু ডাঙৰ বেটা, সৰু বেটা, আমি চাৰিজনে প্ৰাণী বুলি ক'ব লাগিব। মই গম পালোঁ আপোনাৰ ল'ৰাই ধুনীয়াকৈ গীত গায়, সেয়াই অলপ মই লওঁ বুলি আহিলোঁ। আপোনালোকৰ ঘৰখন মোৰ মানে বন্ধু বান্ধৱীসকলক দেখুৱাওঁ বুলি আহিলোঁ। আহক আহক। এয়া কিৰণ ককাইদেউৰ ডাঙৰ ল'ৰা। তোমাৰ নামটো কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী সঞ্জীৱ গগৈ। হয়, আৰু এইফালে কিৰণ ককাইদেউৰ সৰু ল'ৰা। নমস্কাৰ, মোৰ নাম শ্ৰী বিষ্ণু। আৰু মই ভিতৰলৈ গৈছোঁ এবাৰ। বৌৱে কি কৰি আছে? বৌ কি কৰি আছে? চাহ বনাইছে ন? ঠিক আছে, চাহ খাম বাৰু। আপোনালোকক অলপ চিনাকি এটা দি দিলোঁ। আপোনাৰ নামটো কওকচোন। মোৰ নাম শ্ৰীমতী গীতিমণি গগৈ। কিমণি? গীতিমণি গগৈ ন? ঠিক আছে। পিছত আমি একেলগতে এতিয়া বহিম, গীত মান কৰিম ন বৌ? ঠিক আছে। যি সময়ত এনেধৰণৰ কিশোৰে মোবাইল পিটিকি গেম খেলি সময় পাছ কৰে, সেইখিনি সময়ত এইখন ঘৰত এয়া চাওক, দেউতাকে এখন হাৰমনিয়াম হাতত তুলি দিছে সংগীত চৰ্চা কৰিবৰ কাৰণে। আৰু এয়া দেউতাকক চাওক, তেখেতে এটা ঢোল লৈ আছে, আৰু ইফালে পিছলৈ চাওক, এযোৰ তাবলা আছে, এখন গীটাৰ, এইফালে মাক আৰু ইয়াৰ আইতাক। ঘৰখন সুন্দৰ পৰিৱেশ। এনেকুৱা এটা পৰিৱেশ যিটো আপোনালোকক দেখুৱাবলৈ মই পাই বহুত সুখী হৈছোঁ, য'ত সংগীত চৰ্চা কৰা হয়। যিটো দেউতাকে এনেকুৱা সুন্দৰ এটা পদক্ষেপ লৈছে, যিটো পদক্ষেপ আমাৰ সকলোৰে বাবে গ্ৰহণযোগ্য, বা আমাৰ ঘৰখনতো এনেকুৱা পৰিৱেশ এটা গঢ়ি তোলাৰ সময় আহি পৰিছে বুলি মই ভাবোঁ। আৰু আপোনালোকৰ ঘৰখনত এনেকুৱা পৰিৱেশ আছে নেকি? কমেণ্ট কৰি জনাব। এই ঘৰখনত বেলেগ ঘৰতকৈ মই ব্যতিক্ৰমী বুলি এইকাৰণে কৈছোঁ, যিখন ঘৰত মাক দেউতাক সকলোৱে একেলগতে মিলিজুলি সংগীত চৰ্চা কৰাৰ লগতে ঘৰখনৰ অন্যান্য কাম বন সকলোৱে মিলিজুলি কৰে। সেয়েহে এই ঘৰখন আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতে মই বিশ্বজিৎ ভাইটিৰ ওচৰলৈ গৈছোঁ। তুমি গীত শিকি আছা নহয়? হয়, ভাল কথা। তুমি গীত কাৰ ওচৰত শিকি আছা? হয়, ঘনশ্যাম চেতিয়াদেৱ হয়নে? আমাৰ এইটো অঞ্চলৰ ভাদৈ অঞ্চলৰ এজন নাম থকা ব্যক্তি, মানে সংগীত চৰ্চাৰ ক্ষেত্ৰত। তেখেতৰ ওচৰত মানে সংগীত শিকি আছে। তেখেতৰ অলপ গীত এটি গাই দিবলৈ মই অনুৰোধ জনাইছোঁ। তুমি কোনটো গীত গাবা? এইবাৰ মই ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰিম।
গীতটো বহুত সুন্দৰ। এই গীতটোৰ উপৰিও আৰু তুমি কি গোৱা, কি গাই ভাল পোৱা? মই আৰু মিচিং গীত গাই ভাল পাওঁ। মিচিং গীত শিকি আছা নেকি? শিকি নাই থকা, অঁ অঁ মই এনেই মোবাইলৰ পৰা শুনি প্ৰেক্টিচ কৰি থাকোঁ। মোবাইলৰ পৰা শিকিছা ন? অঁ গাই দিয়াচোন। সুন্দৰ, বহুত সুন্দৰ। মইতো ভালেই পাইছোঁ, বুজি পোৱা নাই যদিও মই ভাল পাইছোঁ, ভাল লাগিছে। আপোনাৰ কিমান ভাল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। এইবাৰ মই বিশ্বজিতৰ ককায়েকৰ ওচৰলৈ আহিছোঁ। তুমি এটি গীত গোৱাচোন, তুমিওতো শিকি আছা ন? সুন্দৰ, বৰ সুন্দৰ। বিশ্বজিত, এবাৰ তুমি কি গাবা? এইবাৰ মই এটি শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত বৰগীত পৰিৱেশন কৰিবলৈ লৈছোঁ। হয় হয় হয়। সুন্দৰ, বহুত সুন্দৰ। শংকৰদেৱ
গুৰুজনাৰ বিৰচিত বৰগীত বিশ্বজিতৰ কণ্ঠত মই খুবেই ভাল পালোঁ। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক এটা কৰিব দেই। কপৌ পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি, জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি, মইহে বুজি পাওঁ চেৰা, তোলৈ বাৰে বাৰে চাওঁ, কিয় চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই। কপৌ পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি, জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি, মইহে বুজি পাওঁ চেৰাই, তোলৈ বাৰে বাৰে চাওঁ। তাক তাক তাকুৰি ঘূৰা দি লাহি কঁকালটি ঘূৰাই, বিহু তলি শুৱনি কৰ যেতিয়াই, তাক তাক তাকুৰি ঘূৰা দি লাহি কঁকালটি ঘূৰাই, বিহু তলি শুৱনি কৰ যেতিয়াই, মইহে বুজি পাওঁ চেৰাই, তোলৈ বাৰে বাৰে চাওঁ, কিয় চাই চাই হেঁপাহ নপলাই, কিয় চাই চাই হেঁপাহ নপলাই। কপৌ পাহি তোৰে খোপাত ইমান ধুনীয়া দেখি, জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি। ইমান সুন্দৰ কণ্ঠটো মই বহুত ভালে পাইছোঁ। আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। অকল গীত গোৱাই নহয়, এইখন ঘৰত অকল গীত গোৱাই নহয়, ল'ৰাক অকল গীত শিকোৱাই নহয়, তেওঁলোকে ছবিও আঁকে। এয়া মহামানৱ মহাত্মা গান্ধীৰ ছবি, আৰু এইফালে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, আৰু এইফালে এখন দেখিছোঁ
এয়া চাওক, আপোনালোকৰ ল'ৰা ছোৱালীক মৰম কৰে, আপোনালোকে মৰম কৰে, কিন্তু মৰম কৰি এটা মোবাইল হাতত তুলি দিয়াতকৈ এই ককাইদেউৰ দৰে এখন হাৰমনিয়াম দিয়ক, এখন কীবৰ্ড দিয়ক, এনেকৈ এযোৰ তাবলা দিয়ক, এখন গীটাৰ দিয়ক বা ছবি অঁকা দিয়ক, অন্যান্য কাম আপোনালোকে ল'ৰাৰ হাতত তুলি দিয়ক। আপোনাৰ ল'ৰাটি এদিন সুন্দৰ ভৱিষ্যত উজ্জ্বল হৈ পৰিব। মৰম কেনেকুৱা মৰম হ'ব লাগে? মই ভাবোঁ এই ককাইদেউৱে যি মৰম দিছে ল'ৰা ছোৱালীক, এই মৰমহে প্ৰকৃত মৰম। আপুনি দামী মোবাইল এটা, দামী বাইক এখন কিনি দিয়াই মৰম বুলি মই নাভাবোঁ। এই ককাইদেউৰ যিটো চিন্তাধাৰা, বেলেগৰ চিন্তাধাৰাৰ লগত সম্পূৰ্ণ ব্যতিক্ৰম। সেইকাৰণে আজি মই এই ককাইদেউৰ ঘৰত ভিডিঅ'টি কৰিবলৈ আহিলোঁ আৰু আপোনালোকলৈ মই সেইটো শ্বেয়াৰ কৰিছোঁ। এইখন ডক্টৰ ভূপেন হাজৰিকাৰ ছবি। সুন্দৰ হৈছে বা বেয়া হৈছে বুলি মই নকওঁ, আপোনালোকে চাই কমেণ্ট কৰিব। এয়া APJ আব্দুল কালাম, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এয়া আমাৰ গুৰু শংকৰদেৱৰ ছবি, যি বৰ সুন্দৰকৈ আঁকিছে, হয়নে? শংকৰদেৱে ৰুই গ'ল নামৰ ফুলে জুপিও, ভকতে জীয়াব বুলি চকুৰি ভকতে নামৰ মালা গাথে, গোবিন্দ কৃষ্ণ বুলি। ৰাম শংকৰদেৱে ৰুই গ'ল নামৰ ফুলে জুপিও, ভকতে জীয়াব বুলি চকুৰি ভকতে নামৰ মালা গাথে, গোবিন্দ কৃষ্ণ বুলি। বহুত সুন্দৰ কণ্ঠৰ অধিকাৰী, লগতে বহুতো প্ৰতিভা আছে। এই প্ৰতিভাক আগুৱাই নিবলৈ হ'লে আপোনালোকে মৰম দিবই লাগিব। আৰু মই যে মোবাইল কৈ আছোঁ, এই ঘৰখনত সঁচাকৈ এটা ডাঙৰ মোবাইল নাই, আছে এটা কিপেড মোবাইল আছে। মোবাইলটো ভাল হয়, মই ভাল বুলিয়ে কৈছোঁ। ভাল ব্যৱহাৰ কৰিলে ভাল হ'ব, কিন্তু অসৎ ব্যৱহাৰ কৰিলে যে আজি মোবাইলটো লোৱাৰ পিছত যে এই যে খেল খেলি থাকে, কিন্তু মানুহক মাতিব নজনা হৈ যায়। বহুত লোক আছে, বহুত ল'ৰা ছোৱালী মানুহক মাতিব নোৱাৰা এনেকুৱা অৱস্থা হৈ গৈছে। গতিকে সেইকাৰণে মই সৎ ব্যৱহাৰ কৰিবৰ কাৰণে অসমবাসী সকলো গাৰ্জেণ্টকে আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ মৰমৰ শিশুসকলক সকলোকে মই অনুৰোধ জনাইছোঁ যে মোবাইলটো যাতে তোমালোকে সৎ ব্যৱহাৰ কৰে, এয়াই মোৰ দুআষাৰ আছে। মই এজন ভাল গায়ক হ'ব বিচাৰিছোঁ আৰু আপোনালোকৰ পৰা মৰম চেনেহ আৰু আশীৰ্বাদ বিচাৰিছোঁ। আশীৰ্বাদ কৰিব বুলি আশা কৰিলোঁ। চাওক, বিশ্বজিৎ ভাইটিয়ে কি নকৰে, মাকৰ লগত তাঁতৰ শালত তাঁত বয়, পঢ়া শুনাৰ উপৰিও গীত মাত গোৱাৰ উপৰিও ই মাকক তাঁতশালত সহায় কৰে। এয়া সঁচাই ব্যতিক্ৰমী নহয়নে? আপোনালোকে কমেণ্ট কৰি জনাবচোন। এয়া কেঁচুসাৰ, এইফালে পচলা আনি থৈছে,
এয়া মানে বাগানতো দিয়ে নেকি ককাইদেউ? বাগানত দিওঁ, পথাৰত দিওঁ। হয় 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 হয়, একদম এইটো বৰ ভাল কাম কৰিছে। এইটো অৰ্গেনিক বুলি কয় ন? অৰ্গেনিকৰ হয়। আমি ৰাসায়নিক সাৰ খোৱাৰ কাৰণে আজিকালি কিমান মানে স্বাস্থ্য লোকচান হৈছে ন? বহুত লোকচান। হয় হয় হয়, এইটো বৰ ভাল কাম কৰিছে। হয়, আমাৰ এতিয়া এইবিলাক সাৰ যদি অঁ কেঁচু সাৰটো যদি চব্জিত দিয়া হয়, হয় কবি, মূলা, পালেং, ধনিয়া, লফা সেইবিলাকত যদি দিয়া হয়। হয়। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। সামৰাৰ আগতে আপোনালোকক এষাৰ কথা কওঁ যে এই বিশ্বজিৎ ভাইটিয়ে আগবাঢ়ি যাবলৈ হ'লে আপোনালোকৰ সহায় সহযোগিতা, মৰম আৰু আশীৰ্বাদ লাগিব। আৰু লাগিব তেখেতক অলপ আৰ্থিক সাহাৰ্য। আৰ্থিকভাৱে বৰ সবল নোহোৱাৰ কাৰণে এই বিশ্বজিতে আগবাঢ়িব পৰা নাই। এখেতক অলপ সহায় কৰক। আপোনালোকে বহুতকে সহায় কৰে বা কৰি আহিছে। সেয়েহে এই বিশ্বজিতকো অলপ সহায় কৰিব বুলি আশা ৰাখিছোঁ। এখেতৰ একাউণ্ট নম্বৰটো মই স্ক্ৰীনৰ তলত দি দিছোঁ, আপোনালোকে টুকি ল'ব আৰু অলপ মৰম কৰিব বুলি আশা ৰাখিছোঁ আৰ্থিকভাৱে দেই। আৰু মই এখন আদৰ্শ ঘৰ বুলি কৈছিলোঁ আপোনালোকক। আদৰ্শ ঘৰ হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব। ভাল হ'লেও বেয়া হ'লেও কমেণ্ট এটা কৰিবই আৰু লাইক এটা কৰিব দেই। বিশেষকৈ বিশ্বজিতৰ কাৰণে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইমানতে। নমস্কাৰ। নমস্কাৰ।